নমস্কাৰ বন্ধুসকল, মই তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ ইউটিউব চেনেল। আজি আমি সাধাৰণ জ্ঞানৰ ওপৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। আজিৰ ভিডিঅ'টোৰ মূল টপিকটো হ'ল বুৰঞ্জীৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছিল, মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল তাপ্তি, দ্বিতীয় নম্বৰটো হ'ল নৰ্মদা আৰু তৃতীয় নম্বৰটো হ'ল গোদাবৰী, চতুৰ্থ নম্বৰটো হ'ল গংগা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 নৰ্মদা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল মেৰিনা সাগৰ তীৰ, দ্বিতীয় নম্বৰটো হ'ল এলিয়েটৰ সাগৰ তীৰ, তৃতীয় নম্বৰটো হ'ল সোণালী সাগৰ তীৰ আৰু চতুৰ্থ নম্বৰটো হ'ল জুহু সাগৰ তীৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 মেৰিনা সাগৰ তীৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্ৰদটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল চিল্কা হ্ৰদ, দ্বিতীয় নম্বৰটো হ'ল ভেম্বানাথ হ্ৰদ আৰু চতুৰ্থ নম্বৰটো হ'ল পুলিকেট হ্ৰদ আৰু চতুৰ্থ নম্বৰটো হ'ল কল্লেৰু হ্ৰদ। আৰু ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 চিল্কা হ্ৰদ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল এছিয়া, দ্বিতীয় নম্বৰটো হ'ল দক্ষিণ আমেৰিকা, তৃতীয় নম্বৰটো হ'ল আফ্ৰিকা আৰু চতুৰ্থ নম্বৰটো হ'ল উত্তৰ আমেৰিকা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 এছিয়া। পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম হ'ল এছিয়া। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ বৃষ্টিপাত হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। দক্ষিণ আমেৰিকাৰ ছালভেদৰ, তাৰপিছত ভাৰতৰ মৌচিনৰাম, তৃতীয় নম্বৰটো হ'ল ব্ৰাজিলৰ ব্ৰাচিলিনিয়া আৰু চতুৰ্থ নম্বৰটো হ'ল ভাৰতৰ চেৰাপুঞ্জী। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 ভাৰতৰ মৌচিনৰাম। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল নেপচুন, দ্বিতীয় নম্বৰটো হ'ল বৃহস্পতি, তৃতীয় নম্বৰটো হ'ল শুক্ৰ, চতুৰ্থ নম্বৰটো হ'ল শনি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 শনি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হেলিৰ ধূমকেতু কিমান বছৰ মূৰত আৱিৰ্ভাৱ হয়? হেলিৰ ধূমকেতু কিমান বছৰ মূৰত আৱিৰ্ভাৱ হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল 92 বছৰ, দ্বিতীয় নম্বৰটো দিয়া আছে 76 বছৰ, তৃতীয় নম্বৰটো দিয়া হ'ল 88 বছৰ আৰু চতুৰ্থ নম্বৰটো হ'ল 99 বছৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 99 ইয়াৰ্ছ, 99 বছৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে? সূৰ্যৰ ৰশ্মি পৃথিৱীলৈ আহি পাবলৈ কিমান সময় লাগে? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। প্ৰথমটো হ'ল 5 মিনিট, দ্বিতীয় নম্বৰটো হ'ল 8 মিনিট, তৃতীয় নম্বৰটো হ'ল 20 মিনিট আৰু চতুৰ্থ নম্বৰটো হ'ল 6 মিনিট। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 8 মিনিট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, তলৰ কোনটো তৰাই আকাশত ইয়াৰ স্থান পৰিৱৰ্তন কৰা দেখা নাযায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল ধ্ৰুৱ তৰা, দ্বিতীয় নম্বৰটো হ'ল চিৰিয়াছ, তৃতীয় নম্বৰটো হ'ল আলফা চেণ্টাউৰি, চতুৰ্থ নম্বৰটো হ'ল এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 ধ্ৰুৱ তৰা। তলৰ কোনটো তৰাই আকাশত ইয়াৰ স্থান পৰিৱৰ্তন কৰা দেখা নাযায়? ইয়াত শুদ্ধ এনচাৰটো হ'ব ধ্ৰুৱ তৰা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, পৃথিৱীয়ে নিজ মেৰুদণ্ডত আৱৰ্তন কৰে ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল উত্তৰ
পৰা উত্তৰৰ পৰা দক্ষিণলৈ, দ্বিতীয় নম্বৰটো হ'ল পূবৰ পৰা পশ্চিমলৈ, তৃতীয় নম্বৰটো দি আছে দক্ষিণৰ পৰা উত্তৰলৈ, আৰু চতুৰ্থ নম্বৰটো দি আছে পশ্চিমৰ পৰা পূবলৈ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, পশ্চিমৰ পৰা পূবলৈ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল সাইক্ৰমিটাৰ, দ্বিতীয় নম্বৰটো হ'ল এনিমোমিটাৰ, তৃতীয় নম্বৰটো হ'ল লিচিমিটাৰ, আৰু চতুৰ্থ নম্বৰটো হ'ল হাইড্ৰমিটাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব হাইড্ৰমিটাৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি কোনখন? পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি কোনখন? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল সাহাৰা, দ্বিতীয় নম্বৰটো হ'ল গোবি, তৃতীয় নম্বৰটো হ'ল থৰ, আৰু চতুৰ্থ নম্বৰটো হ'ল টাকলা মহান। ইয়াত শুদ্ধ এনচাৰটো হ'ব সাহাৰা, অপশ্যন নম্বৰ 1। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মৰুভূমিৰ নামটো হ'ল সাহাৰা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল পৃথিৱীৰ সবাতোকৈ উত্তপ্ত ঠাইখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল তেহৰান, ইৰাণ, দ্বিতীয় নম্বৰটো হ'ল জেইচালমেৰ, ভাৰত, তৃতীয় নম্বৰটো হ'ল দল্লল, ইথিঅ'পিয়া, চতুৰ্থ নম্বৰটো হ'ল আজিজিয়া, লিবিয়া। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, আজিজিয়া, লিবিয়া। পৰৱৰ্তী কুৱেশ্যনটো হ'ল তলৰ কোনখন দেশ ধানৰ অগ্ৰণী উৎপাদনকাৰী? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল অষ্ট্ৰেলিয়া, দ্বিতীয় নম্বৰটো দি আছে আৰ্জেণ্টিনা, তৃতীয় নম্বৰটো দি আছে চীন, আৰু চতুৰ্থ নম্বৰটো দি আছে কিউবা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, চীন, চাইনা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কোনখন দেশ সোণৰ খননত শীৰ্ষ স্থানত আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল কানাডা, দ্বিতীয় নম্বৰটো হ'ল ভাৰত, তৃতীয় নম্বৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু চতুৰ্থ নম্বৰটো হ'ল দক্ষিণ আফ্ৰিকা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, দক্ষিণ আফ্ৰিকা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল পৃথিৱীৰ বৃহৎ ইউৰেনিয়াম উৎপাদনকাৰী দেশখনৰ নাম কি? পৃথিৱীৰ বৃহৎ ইউৰেনিয়াম উৎপাদনকাৰী দেশখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল ফ্ৰান্স, দ্বিতীয়টো হ'ল ভাৰত, তৃতীয় নম্বৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু চতুৰ্থ নম্বৰটো হ'ল জাইৰে। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, আমেৰিকা যুক্তৰাষ্ট্ৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল প্ৰাকৃতিক ৰবৰ উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল দ্বিতীয়, তৃতীয় নম্বৰটো হ'ল তৃতীয়, চতুৰ্থ নম্বৰটো হ'ল চতুৰ্থ, আৰু চতুৰ্থ নম্বৰটো হ'ল পঞ্চম। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, চতুৰ্থ। প্ৰাকৃতিক ৰবৰ উৎপাদনত পৃথিৱীৰ স্থান হ'ল চতুৰ্থ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল তলৰ কোনখন পৃথিৱীৰ সৰ্বোচ্চ মালভূমি? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল কলৰাডো মালভূমি, দ্বিতীয় নম্বৰটো হ'ল পামিৰ মালভূমি, আৰু তৃতীয় নম্বৰটো দি আছে পেটাগোনিয়া মালভূমি, আৰু চতুৰ্থ নম্বৰটো দি আছে পটোৱাৰ মালভূমি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, পামিৰ মালভূমি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভূমিকম্পৰ প্ৰবলতা জোখা যন্ত্ৰটোৰ নাম কি? ভূমিকম্পৰ প্ৰবলতা জোখা যন্ত্ৰটোৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল বিউফৰ্ট স্কেল, দ্বিতীয় নম্বৰটো হ'ল ৰিক্টাৰ স্কেল, তৃতীয় নম্বৰটো হ'ল চিকেন স্কেল, চতুৰ্থ নম্বৰটো হ'ল
এনথ্ৰাইজ স্কেল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব, শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 ৰিখটাৰ স্কেল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা প্ৰাচীনতম কয়লাৰ ৰূপ কোনটো? তলত উল্লেখ কৰা প্ৰাচীনতম কয়লাৰ ৰূপ কোনটো? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল পিট, দ্বিতীয় নম্বৰটো হ'ল লিগনাইট, তৃতীয় নম্বৰটো হ'ল বিটুমিনাছ আৰু চতুৰ্থ নম্বৰটো হ'ল এনথ্ৰাইজ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 এনথ্ৰাইজ। এনথ্ৰাইজ। থেংক ইউ। আজিলৈকে এইখিনিয়ে। তো ভিডিঅ'টো চাই যদি আপোনালোকে উপকৃত হয় তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।